Draw a triangle ABC with side BC 7 cm, angle B 45, A 105. Then construct a triangle whose sides are 4/3 times of the corresponding sides of triangle ABC. এতিয়া in triangle ABC এখিনি আমাক দিয়া আছে আমি triangle টো কেনেকৈ ড্ৰ কৰিম এইটো suppose এইটো ABC আমাক BC দিয়া আছে 7 cm angle B দিয়া আছে 45 ডিগ্ৰী ড্ৰ কৰিলো আৰু A angle দিয়া আছে 105 ডিগ্ৰী তে এটো পইণ্টটো কত লম কিবা উপায় আছে না কাৰণ AB we are not given AB length of AB we are not given then what will do we have given the side BC जिटु साइड दिया থাকিব সেই সাইডৰ এংগল দুটা আমাক লাগিব তে we are given two angles of a triangle we can find easily third angle C equal to what 180 degree minus angle B plus angle A angle sum property sum of three angle of a triangle is 180 degree মনত আছে গতিকে এই দুটা আমি মাইনাস কৰি দিলো মাইনাস কৰি দিলে 45 plus 105 180 degree minus 150 degree equal to 30 degree এতিয়া সোয়া ইয়াতে যেতি আমি 45 আৰু ইয়াতে 30 এটো BC আকিলো ইয়াত 45 ইয়াত 30 আকিলো অটোমেটিক এ পইণ্টটো পাই যাম না নাই পাই যাম এটো 45 এটো 30 হোৱাৰ লগে লগে এটো 105 ডিগ্ৰী হবই হ'ব আমাক কি কৈছে পিছত যেটো ড্ৰ কৰিম হেতু 4 কি 4/3 4/3 to কি হয় improper fraction তাৰ মানে পিছত যেটো ট্ৰায়াঙ্গেল ড্ৰ কৰিম হেতু ডাঙৰ হ'ব যাব পাৰো আপত্তি নাই এটো হল ইয়াতে আমি 6 cm লৈ ললো BC 7 cm সৰি এটো 7 cm লৈ ললো এটো হল BC তে ইয়াতে আমি 45 কম্পাসিটি ড্ৰ কৰিব পাৰো কিন্তু এটো বহুত 90 আকি তাক বাইসেক্ট কৰিব লাগিব 60 আকি বাইসেক্ট কৰিব লাগিব বেটাৰ এটো দি ড্ৰ কৰি দিয়া ফোন মাৰি আছে 45 হল এইটো মন হয়তো তাৰ পিছত এটো হল 30 ডিগ্ৰী হেল্ল 45 হল এইটো এটা অলপ দীঘলকে দিম তাৰ পিছত এটো হল 30 ডিগ্ৰী এটো হৈ গল এ পইণ্ট এটা জুখি চালে এটো 105 ডিগ্ৰী অটোমেটিক হবই হ'ব 105 ডিগ্ৰী অলপমান কম হৈ গল কবাত কিবা গণ্ডগোল হৈছে 38 আকতে গণ্ডগোল হৈছে আচ্ছা জি নক 100টা 200টা একো নহয় চিন্তা কৰিব নালাগে এটো দিলো আমি bx বাকি প্ৰসেস বিলাক সেম বাকিখিনি পাৰিবি নহয় জানো ষ্টপ কৰি